ওম সাইৰাম সাই সৎচৰিত্ৰৰ 14 নং অধ্যায়ত আমি পাওঁ নান্দেৰৰ ৰৌনকজী ৱাৰিয়া সন্ত মৌলী চাহেব দক্ষিণা মীমাংসা অতীতৰ বহু জন্মৰ সুকৰ্মৰ ফলতহে আমি মানৱ জীৱন পাইছোঁ এই মানৱ জীৱন অথলৈ গ'লে নহ'ব আমাৰ কৰ্ম আমাৰ ভাৱধাৰা সদায় সৎ হ'বই লাগিব তাক লৈ আমি এলাহ কৰিলে নহ'ব মানৱ জন্মৰ যি সুযোগ আমি পাইছোঁ এই সুযোগতে আমি ভক্তি আৰু মুক্তি অৰ্জন কৰিব লাগিব জীৱনৰ পৰম উদ্দেশ্য সিদ্ধিৰ বাবে সদায় সতৰ্ক থাকিব লাগিব নান্দেৰৰ ৰৌনকজীৰ কাহিনীলৈ আহোঁ নিজাম ৰাজ্যৰ নান্দেৰৰ ৰৌনকজী চাপুৰজী ৱাৰিয়া নামেৰে এজন পাৰ্চী মিল কণ্ট্ৰেক্টৰে বাস কৰিছিল সেই যথেষ্ট অৰ্থপূৰ্ণ এজন মানুহ আছিলে তেখেতৰ কোনো ধৰণৰ অভাৱ নাছিলে বাহ্যিকভাৱে তেখেতক দেখা গৈছিল বহুত সুখী বুলি কিন্তু অন্তৰেৰে তেওঁ অসুখী আছিল ভগৱানৰ বিচাৰ এনেকুৱাই সকলোকে ভগৱানে সকলো নিদিয়ে তো তেখেতৰো জীৱনত এনেকুৱা হৈছিলে যে তেখেতৰ পুত্ৰ সন্তান নাছিল যেনেকৈ কোৱা হয় প্ৰেম ভক্তিহীন কীৰ্তন বাদ্যযন্ত্ৰহীন গীত লগুণবিহীন ব্ৰাহ্মণ বুদ্ধিহীন কলাকাৰ অনুতাপহীন তীৰ্থযাত্ৰা কণ্ঠহাৰহীন অলংকাৰ যিদৰে কুৎসিত অৰ্থহীন আৰু অসুহনীয় তেনেকৈ পুত্ৰ সন্তানহীন গৃহস্থৰো ঘৰ যেন অসুন্দৰ খোৱা বোৱাৰ প্ৰতি তেখেতৰ ৰুচি নোহোৱা হৈ গৈছিলে তেখেতক অহৰ্নিশে কেৱল চিন্তিত দেখা গৈছিলে তাৰপিছত তেখেত গ'ল চিৰদিলে বাবাক প্ৰণাম কৰি তেখেতৰ মনৰ কথা ব্যক্ত কৰিলে তাৰপিছত বাবাই তেখেতক 5 টকা দক্ষিণা বিচাৰিলে যে তেখেতে 5 টকা দক্ষিণাটো দিবলৈ ওলাইছে ঠিক তেনে সময়তে বাবাই কৈ উঠিলে 3 টকা 14 অনা তুমি আগতেই মোক দিছা এতিয়া কেৱল বাকি থকাখিনি মোক দিয়া এই কথা শুনাৰ লগে লগে তেখেত বিস্মিত হৈ পৰিল কাৰণ তেখেত কেতিয়াও তাৰ আগতে চিডিলৈ অহাই নাই আৰু কোন সময়তনো বাবাক তেখেতে এই 3 টকা 14 অনা দিলে বাৰু যিয়ে নহওক বাবাই যেহেতু বিচাৰিছে তেখেতে বাকি থকা পইচাকেইটা দিলে দি পেলাই তেখেতে নিজৰ মনৰ কথা বাবাক ক'লে আৰু ৰৌনকজী নান্দেৰলৈ উভতি আহি তেখেতৰ মনত খালি এটা কথাই মনত খুদুৱাই আছিলে মই কেতিয়া বাবাক 3 টকা 14 অনা দিলোঁ তাৰপিছত তেখেতৰ মনলৈ এই কথাষাৰ আহিল যে কেইদিনমান আগতে তেখেতৰ নিজৰ ঘৰত মৌলী চাহেব নামৰ এজন মুছলমান সাধুক খুব সুন্দৰকৈ অভ্যৰ্থনা কৰিছিল তাতে তেখেতৰ কিছু টকা খৰচ হৈছিলে তাৰপিছত তেখেতে মন কৰিলে তেখেতৰ যিমান এই অভ্যৰ্থনাত তেখেতৰ যিমানখিনি ব্যয় হৈছিলে এই গোটেইখিনি যেতিয়া তেখেতে যোগ কৰিলে তেতিয়া তেখেতে দেখা পালে ঠিক 3 টকা 14 অনা হৈছিল তেখেতৰ মুঠ খৰচ চিৰিতে বহি বাবাই ধৰিব পাৰিছিল তেখেতৰ কিমান টকা খৰচ হৈছিল তাৰ পৰা আমি বুজিব পাৰোঁ বাবাৰ ওচৰত প্ৰত্যেকৰে অতীত বৰ্তমান ভৱিষ্যত তেখেতৰ হাততে আৰু প্ৰত্যেকৰে অন্তৰৰ লগত যি যোগসূত্ৰ সেয়াও স্থাপন কৰিব পাৰে এনেদৰে ৰৌনকজীৰ আৰু বাবাৰ প্ৰতি যি শ্ৰদ্ধা আৰু দৃঢ় হ'ল আৰু কালক্ৰমত তেখেতৰ এটা সুন্দৰ সুঠাম পুত্ৰ সন্তান জন্ম হ'ল বাবাৰ কৃপাত দক্ষিণা মীমাংসা বাবা যদি বিষয় বাসনাহীন তেনেহ'লে বাবাই দক্ষিণা কিয় বিচাৰে প্ৰথমৰ ফালে বহুকাল ধৰি বাবাই কাৰোৰ পৰা কোনো ধৰণৰ বস্তুৱে লোৱা নাছিল 1 পইচা দিলে বাবাই পকেটত ভৰাই থৈছিলে আৰু 2 পইচা দিলে তৎক্ষণাত ফিৰাই দিছিল ভগৱান বা দেৱ দেৱীৰ পূজাত যদি মুদ্ৰাৰ প্ৰয়োজন হয় তেনেহ'লে এই সাধু সন্তসকলৰ দৰ্শনৰ ক্ষেত্ৰত কিয় মুদ্ৰাৰ প্ৰচলন নহ'ব শেষত শাস্ত্ৰই বিধান দিলে যে গুৰু ৰজা সাধু দেৱতা দৰ্শনৰ সময়ত খালী হাতেৰে যোৱাটো বিধিসন্মত নহয় এই প্ৰসংগত আমি উপনিষদৰ শিক্ষা লক্ষ্য কৰিব পাৰোঁ বৃহদাৰণ্যক উপনিষদত দেখা যায় যে ভগৱান প্ৰজাপতিয়ে দেৱতা মানুহ আৰু অসুৰসকলৰ এটা আখৰ দৰ মাধ্যমত উপদেশ দিলে দেৱতাসকলে এই আখৰৰ অৰ্থ বুজিলে যে তেওঁলোকৰ দম আত্মসংযোগ অভ্যাস কৰিব লাগিব মানুহে ইয়াৰ অৰ্থ বুজিলে দান আৰু অসুৰসকলে বুজিলে যে তেওঁলোকৰ দয়াৰ অভ্যাস কৰিব লাগিব মানুহৰ ক্ষেত্ৰত দান বা ত্যাগৰ বৃদ্ধি প্ৰযুক্তি হৈছিল তৈতৰীয় উপনিষদৰ ঋষিয়ে তেখেতৰ শিষ্যসকলক বিভিন্ন ধৰণৰ দান আৰু সুকৰ্ম কৰাৰ শিক্ষা দিছিল আৰু লগতে ধৰ্ম পালন কৰাৰো শিক্ষা দিছিল দান সম্বন্ধে তেখেতে কৈছিল অৰ্থভয় ভক্তি বিনয় আৰু সহানুভূতিসহ বিশ্বাসৰে দান কৰা শিকোৱাৰ বাবে অৰ্থ লিপ্সা দূৰ কৰাৰ বাবে আৰু এইদৰে মানুহৰ মন বিশুদ্ধ কৰাৰ বাবে সাই বাবাই তেখেতৰ ভক্তৰ পৰা দক্ষিণা আদায় কৰিছিল তাৰে এটা বিশেষত্ব এয়ে যে যিমানখিনি সাই বাবাই লৈছিল
আৰু তাৰ 100 গুণ উভতাই দিব লাগিছিল। এই কথা বাবাই নিজেই কৈছিল আৰু এনেকুৱা ধৰণৰ উদাহৰণ বহুত পোৱা যায়। বিখ্যাত অভিনেতা গণপত ৰাও বুদাছে তেখেতৰ যিখন আত্মজীৱনী তাতে তেখেতে উল্লেখ কৰিছে, যেতিয়া বাবাই দক্ষিণাৰ কথা কৈছিল তেখেতে তেখেতৰ টকাৰ মোনা বাবাৰ শ্ৰীচৰণত দি দিছিল। আৰু ইয়াৰ ফল এনেধৰণেই হৈছিল যে তেখেতৰ জীৱনত কেতিয়াও টকাৰ অভাৱ হোৱাই নাছিল আৰু ধন প্ৰচুৰ পৰিমাণে আহিছিল। অনেক ক্ষেত্ৰত আকৌ বাবাই দক্ষিণা বুলিলে টকা পইচা বিচৰা নাছিল, অন্তৰ্নিহিত কিবা দৃঢ় অৰ্থৰ ইংগিত কৰিছিল। প্ৰফেচাৰ জি নাৰ্কেৰ পৰা বাবাই 15 টকা দক্ষিণা বিচাৰিছিল। সেই সময়ত তেখেতৰ নাছিলে সেই 15 টকা হাতত। বাবাই ক'লে, তোমাৰ হাতত যে 15 টকা নাই মই জানো, তুমিতো যোগ বৈশিষ্ট্য শিকিছা, তাৰ পৰাই তুমি মোক দিয়া তোমাৰ দক্ষিণা। এই ক্ষেত্ৰত দক্ষিণাৰ অৰ্থ হৈছে সেই কিতাপৰ পৰা পাঠ গ্ৰহণ কৰি বাবাই য'ত বাস কৰে সেই হৃদয়ত তেখেতক গাঁঠি লোৱা। শ্ৰীমতী R.A. টাখাৰদক বাবাই 100 টকা দক্ষিণা বিচাৰিলে। বাবাই জানে তেখেতৰ হাতত 100 টকা নাই। তাৰপিছত মহিলাগৰাকীৰ স্বামীয়ে তেখেতক বুজালে যে বাবাই আচলতে তোমাৰ মনৰ 6টা ৰিপু বাবাৰ ওচৰত সমৰ্পণ কৰিবলৈ কৈছে দক্ষিণা হিচাপে। আৰু বাবাই এই ব্যাখ্যাক সমৰ্থন কৰিছিল। মন কৰিবলগীয়া কথা এই যে বাবাই প্ৰতিদিনাই বহুত অৰ্থই সংগ্ৰহ হৈছিলে, বাবাৰ বহুত অৰ্থই সংগ্ৰহ হৈছিল দক্ষিণা হিচাপে, কিন্তু বাবাৰ হাতত ইমানেই কম টকা আছিলগৈ যে তেখেতৰ সমাধিৰ সময়ত মাত্ৰ কেইটামান নয়া পইচাহে তেখেতৰ লগত পোৱা গৈছিল। আচলতে ভক্তৰ পৰা দক্ষিণা লোৱাৰ অন্তৰালত বাবাৰ উদ্দেশ্য আছিল বিৰল। সংক্ষেপতে ক'বলৈ গ'লে বাবাৰ উদ্দেশ্য আছিল ভক্তসকলৰ ত্যাগ আৰু অন্তৰৰ শুদ্ধিকৰণৰ শিক্ষা দিয়াটো। থানাৰ অৱসৰপ্ৰাপ্ত মামলাতদাৰ বাবাৰ পৰম ভক্ত শ্ৰী B.V. দেৱে দক্ষিণাৰ বিষয়ত চাইলীলা মেগাজিনত এটা প্ৰবন্ধ লিখিছিল। তাত উল্লেখ আছে বাবাই আকৌ সকলোৰে পৰা দক্ষিণা নিবিচাৰিছিল। বাবাই তিৰোতা সৰু বাচ্চা সকলোৰে পৰা, ধনী দুখীয়া সকলোৰে পৰা লৈছিল। আৰু কোনোবা যদি জোৰ জবস্তিকে থৈও আহিছিল বাবাৰ ওচৰত, বাবাই হয়তো সেয়া গ্ৰহণো নকৰিছিল। আৰু যিসকলৰ পৰা বাবাই বিচাৰিছিল তেওঁলোকৰ হাতত নাই, তেওঁলোকক কিন্তু বেয়াও পোৱা নাছিল। যদি কাৰোবাৰ হাতত দক্ষিণা পঠাই দিছিল বা তেখেতে পাহৰি গৈছিলে, সেইখিনিও আকৌ বাবাই মনত পেলাই দিছিলে যে তোমাৰ হাতত তোমাৰ বন্ধুৱে দি পঠাইছিল ন মোৰ কাৰণে দক্ষিণা, সেয়া দিয়া। কোনোবাই পাহৰি গ'লেও সেয়া বাবাই সুন্দৰকৈ বিচাৰি লৈছিলে। আকৌ কোনোবাৰ ক্ষেত্ৰত এনেকুৱা হৈছিলে যে দক্ষিণা দিছে নহয়, তাৰ পৰা তাৰে লৈ অলপ অংশ তেখেতক আকৌ ঘূৰাইও দিছিলে আৰু কৈছিল সুন্দৰকৈ বেদীত থৈ এয়া তুমি পূজা কৰিবা। আৰু কাৰোবাৰ ক্ষেত্ৰত এনেকুৱা হৈছিল তেখেতৰ হাতত যেনিবা নাই, তেখেতক বাবাই ভিক্ষা কৰি হ'লেও সেই দক্ষিণা বাবাৰ ওচৰত দিবলৈ কৈছিলে। শিৰডী সংস্থানৰ যিমান সাজ সজ্জাৰ উপকৰণ এই সকলোখিনি ৰাধাকৃষ্ণ মায়েৰ পৰামৰ্শ মতে ধনী যিসকল ভক্ত তেওঁলোকে দান কৰিছিল। শ্ৰী নানা চাহেব চন্দুৰকাৰে কৈছিলে বাবাৰ সম্পত্তি বুলিবলৈ কেৱল সেই আলখল্লা চোলা, সেই চিলিমটো, সেই কাপোৰখন, সিমানেই আছিল বাবাৰ কেৱল সম্পত্তি। কামিনী আৰু কাঞ্চন হ'ল পৰমাৰ্থ লাভ আৰু আধ্যাত্মিক জীৱনৰ পথত দুটা প্ৰধান বাধা। বাবাই শিৰডীত দুটা ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, দক্ষিণা আৰু ৰাধাকৃষ্ণময়। কাৰণ যেতিয়াই ভক্তসকল শিৰডীলৈ আহে বাবাই ভক্তসকলৰ পৰা দক্ষিণা বিচাৰিছিল আৰু ৰাধাকৃষ্ণ মায়ের ঘৰলৈ মানে শিক্ষালয়লৈ পঠিয়াই দিছিল। এই দুটা পৰীক্ষাত যদি ভক্তসকল ভালদৰে উত্তীৰ্ণ হয়, অৰ্থাৎ তেওঁলোকে যদি দেখুৱাব পাৰিলে যে কামিনী কাঞ্চনত তেওঁলোকৰ আসক্তি একেবাৰেই নাই, আৰু তেতিয়া বাবাৰ কৃপা আৰু আশীৰ্বাদত তেওঁলোকৰ আধ্যাত্মিক উন্নতি দ্ৰুত গতিত হয়। শ্ৰীদেৱে উপনিষদ আৰু গীতাৰ শ্লোকৰ পৰা উদ্ধৃত কৰি দেখুৱাইছে যে পবিত্ৰ স্থানত পুণ্যাত্মা মহাপুৰুষক দান কৰিলে দাতাৰ কল্যাণ হয়। শিৰডী আৰু তাৰ অধিষ্ঠিত দেৱতা সাই বাবাতকৈ পবিত্ৰ আন কি হ'ব পাৰে। ওম সাই ৰাম।